নমস্কাৰ আজি 15 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ প্ৰতিগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীলৈ শুভেচ্ছা আজিৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা ৰাজ্যৰ 944টা কেন্দ্ৰত অৱতীৰ্ণ হ'ব 4,29,448 গৰাকী পৰীক্ষাৰ্থী মন্ত্ৰী পীযুষ হাজৰিকাই আৰম্ভ কৰিছে হিন্দু মুছলমানৰ ৰাজনীতি হিন্দু পৰিয়াল আৰু মুছলমান পৰিয়ালৰ মাজত হোৱা কাজিয়াক লৈ আৰম্ভ কৰিছে বাংলাদেশীৰ ৰাজনীতি মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে যে এই ঘটনাটোক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰা হ'ব জাগিৰোডত বাংলাদেশী কালচাৰ চলিবলৈ দিয়া নহব বুলি হুংকাৰ দিলে মন্ত্ৰী পীযুষ হাজৰিকাই 2024 চনৰ নিৰ্বাচনৰ আগতেই জাগিৰোডত আৰম্ভ হৈছে হিন্দু মুছলমানৰ ৰাজনীতি আৰু বিজেপিৰ মন্ত্ৰী পীযুষ হাজৰিকাই এই ৰাজনীতি আৰম্ভ কৰিছে হিন্দু মুছলমানৰ পৰিয়ালৰ মাজত হোৱা কাজিয়াক লৈ বাংলাদেশীৰ লগতে অবৈধভাৱে বসবাস কৰা মানুহৰ ৰাজনীতিলৈ পৰিণত কৰিছে পীযুষ হাজৰিকাই নিৰ্বাচন আহিলেই এনে বহু ঘটনা ৰাজ্যত সংঘটিত হয় যি ঘটনাৰ কোনো ভিত্তি নাথাকে ফেসবুকত চলিছে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ যুদ্ধ এবাৰ মাজতে অখিল গগৈয়ে সোমাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সিবিআইৰ তদন্ত আৰু গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে সিবিআই তদন্তৰ ঘোষণাৰ কথা উল্লেখ কৰিলে অখিল গগৈয়ে কৈছে দুবাইত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলাই আছে হোটেল গুৰুতৰ অভিযোগ তুলি অখিল গগৈৰ দাবী সিবিআই তদন্ত কেৱল গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধেই নহয় স্বয়ং অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও হ'ব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নামে বেনামে নিজৰ পুত্ৰ নিজৰ পত্নীৰ বহু কোম্পানী খুলিছে 18 বছৰ বয়সত এজন লৰাই 18টা কোম্পানীৰ মালিক হ'ব পাৰে নেকি প্ৰশ্ন কৰিছে অখিল গগৈ গৌৰৱ গগৈৰ পত্নীৰ আইএসআইৰ লগত সম্পৰ্ক আছে নে নাই তাৰ সিবিআই তদন্ত হক লগতে অসমৰ মুখ্যমন্ত্ৰীয়ে দুবাইত হোটেল ব্যৱসায় কৰিছে নে নাই তাৰো সিবিআই তদন্ত হ'ব লাগে বুলি দাবী জনাইছে অখিল গগৈ ঋণৰ ওপৰত নিৰ্ভৰ হৈছে ৰাজ্য চৰকাৰ 18 ফেব্ৰুৱাৰীত ল'ব 900 কোটি টকা ঋণ 4 ফেব্ৰুৱাৰীত লৈছিল 900 কোটি টকা ঋণ 28 জানুৱাৰীত লৈছিল 500 কোটি টকা ঋণ 7 জানুৱাৰীত লৈছিল 500 কোটি টকা ঋণ নতুন বছৰ আৰম্ভ হোৱাৰ পাছৰ পৰাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ঋণৰ ওপৰত নিৰ্ভৰ হ'বলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ গৌৰৱ গগৈয়ে ফেসবুক পোষ্টৰ জৰিয়তে কৈছে বিজেপিয়ে মোৰ আৰু মোৰ পৰিয়ালৰ বিৰুদ্ধে মানহানিৰ চৰম পৰ্যায় পালেগৈ তেওঁলোকৰ অভিযোগ ইচ্ছাপৰায়ণ আৰু ভিত্তিহীন মই যথোপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰিম বুলি মন্তব্য কৰিলে গৌৰৱ গগৈয়ে ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে একত্ৰিত হ'ব বিশ্বৰ ইছলামিক ৰাষ্ট্ৰ তুৰ্কীৰ ৰাষ্ট্ৰপতি এডুৰ্গেনৰ সকিয়নি আমেৰিকাত এতিয়া ইছলামিক ৰাষ্ট্ৰসমূহ একত্ৰিত হৈ আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব তুৰ্কীৰ ৰাষ্ট্ৰপতি এডুৰ্গেনে সকিয়নি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ইছলামিক ৰাষ্ট্ৰসমূহ একত্ৰিত হৈ যুঁজ কৰিব আমেৰিকাই ইছলামিক ৰাষ্ট্ৰসমূহক নিজৰ দখলত ল'বলৈ যিকোনো চৰম পৰ্যায় পালেগৈ যিকোনো এটা পৰ্যায় যাব পাৰে সেইবাবে এতিয়া ইছলামিক ৰাষ্ট্ৰ একত্ৰিত হৈ একেলগে যুঁজ দিব আমেৰিকাৰ বিৰুদ্ধে নৰেন্দ্ৰ মোদী আৰু গৌতম আদানীৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাহুল গান্ধীয়ে ফেসবুক পোষ্টৰ জৰিয়তে কৈছে দেশত যদি প্ৰশ্ন কৰে তেতিয়া মৌনতা বিদেশত সুধিলে তেতিয়া ব্যক্তিগত কথা আনকি আমেৰিকাতো মোদীজীয়ে আদানীজীৰ দুৰ্নীতি উদঙাই দিলে যেতিয়া বন্ধুৰ পকেট ভৰুৱাটো মোদীজীৰ বাবে ৰাষ্ট্ৰ নিৰ্মাণ হয় তেতিয়া ঘুষ আৰু দেশৰ সম্পত্তি লুটপাট কৰাটো ব্যক্তিগত বিষয় হৈ পৰে মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ পিছতেই ৰাষ্ট্ৰপতিৰ শাসন জাৰি ৰাষ্ট্ৰপতি শাসনৰ ঘোষণা গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ সংবিধানৰ 356 নম্বৰ অনুচ্ছেদ অনুসৰি ৰাজ্যখনৰ সকলো কাম-কাজ ৰাষ্ট্ৰপতিৰ অধীনত চলিব 2 মাহ পৰ্যন্ত মণিপুৰত বাহাল থাকিব পাৰে ৰাষ্ট্ৰপতিৰ শাসন 9 ফেব্ৰুৱাৰীত পদত্যাগ কৰাৰ পিছৰে পৰা তদাৰকী মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল এন বীৰেন সিং
গৌৰৱ গগৈক লৈ কেবিনেটে ল'ব সিদ্ধান্ত 16 ফেব্ৰুৱাৰীত ৰাজ্যিক কেবিনেটত গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ হ'ব আলোচনা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ওপৰত ইয়াৰ প্ৰভাৱক লৈও হ'ব আলোচনা এবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে গৌৰৱ গগৈৰ পত্নীৰ ভাৰতীয় নাগৰিকত্ব কিয় লোৱা নাই তাৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে বিজেপি মধ্যপ্ৰদেশৰ দেৱাত জিলাৰ মুঠ 54খন গাঁৱৰ নাম সলনি বিজেপি চৰকাৰে মুছলমানৰ নামৰ সৈতে সম্পৰ্ক থকা গাঁৱৰ নাম সলনি কৰিবলৈ এতিয়া প্ৰস্তুতি চলাইছে মধ্যপ্ৰদেশৰ 54খন গাঁৱৰ নাম সলনি কৰিব বিচাৰিছে বিজেপিয়ে মোহাম্মদপুৰৰ নাম বিজেপিয়ে ৰাখিলে মোহনপুৰ ইছলাম নগৰৰ নাম ৰাখিলে ঈশ্বৰ নগৰ ৰসুলপুৰৰ নাম ৰাখিলে ৰামপুৰ হাইদৰপুৰৰ নাম ৰাখিলে হীৰাপুৰ ৰেহমানপুৰাৰ নাম ৰাখিলে হনুমানপুৰা বিজেপি শাসিত ৰাজ্য মধ্যপ্ৰদেশত এতিয়া বিজেপিয়ে মুছলমানৰ নামৰ লগত সম্পৰ্ক থকাৰ বাবে বহু গাঁৱৰ নাম সলনি কৰিছে বিতাড়িত অবৈধ ভাৰতীয়ক লৈ পুনৰ আহিব আমেৰিকাৰ বিমান 15 ফেব্ৰুৱাৰীত পঞ্জাবৰ অমৃতসৰত অৱতৰণৰ সম্ভাৱনা 5 ফেব্ৰুৱাৰীত অৱতৰণ কৰা প্ৰথমখন বিমানত আহিছিল 104 গৰাকীকৈ বিতাড়িত অবৈধ ভাৰতীয় এবাৰ গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিতৰ্কিত লেখিকা শিখা শৰ্মা বিজেপিৰ এজেণ্ট হিচাপে এতিয়া যেন কাম কৰিছে শিখা শৰ্মাই নিজৰ ফেচবুক পোষ্টৰ জৰিয়তে কৈছে যে গৌৰৱ গগৈ দেশদ্ৰোহী পাকিস্তানীৰ লগত এই আলোচনা কৰিবলৈ গৌৰৱ গগৈক ভাৰত চৰকাৰে অনুমতি দিছিল নে পাকিস্তানৰ আইএছআইৰ লগত কানেকশন থকা গৌৰৱ গগৈৰ সাংসদ পদ খাৰিজ কৰাৰ বাবে সকলো সনাতনী সংগঠনে জোৰদাৰ প্ৰতিবাদ গঢ়ি তোলক শিখা শৰ্মাই কৈছে কংগ্ৰেছ মানে হিন্দু বিৰোধী দল জৱাহৰলাল নাহাৰ নিজে এজন মুছলমান আছিল নামৰ আগত পণ্ডিত লগাই লৈছিল তেওঁ কাশ্মীৰী মুছলমান আছিল উপাধি নেহেৰু নহয় নাহাৰ আছিল নেহেৰু উপাধিৰ দ্বিতীয় এটা পৰিয়াল ভাৰতবৰ্ষত বিচাৰি পোৱা নাযায় নাটক কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ কৌশলী স্থিতিৰ বাবে চাকৰি ঘূৰাই পালে এপিএছচি দুৰ্নীতিৰ নিলম্বিত বিষয়াসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা আৰু কৌশল অনুসৰিয়েই এপিএছচিত কেলেংকাৰীৰে চাকৰি লোৱা নিলম্বিত বিষয়াসকলে চাকৰি ঘূৰাই পোৱাৰ পৰিৱেশ সৃষ্টি হৈছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন চমুকৈ DYFIৰ অসম ৰাজ্যিক কমিটিয়ে এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাইছে আৰু ইয়াৰ বাবে মুখ্যমন্ত্ৰীক প্ৰত্যক্ষভাৱে জগৰীয়া বুলি অভিহিত কৰিছে আচৰিত কথা এইটোৱেই যে আদালতে নিজাববীয়াকৈ গোচৰ লোৱা 9 গৰাকীকৈ বিষয়াই আজিও চাকৰি কৰি থাকিবলৈ সক্ষম হৈছে এই বিষয়াসকল হৈছে নৱনীতা শৰ্মা অসীমা কলিতা অমৃতৰাজ চৌধুৰী ত্ৰিদীপ ৰয় ঋতুৰাজ দলে জগদীশ ব্ৰহ্ম বিক্ৰমাদিত্য বৰা নন্দিতা হাজৰিকা আৰু স্বৰূপ কুমাৰ ভট্টাচাৰ্য ইয়া অভূতপূৰ্ব ঘটনা বুলি অভিহিত কৰি DYFIয়ে কয় যে ন্যায়ালয়ৰ নিৰ্দেশত গঠন হোৱা বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন দীৰ্ঘদিনে ৰাজহুৱা নকৰি নিজৰ পছন্দৰ ব্যক্তিৰে SIT গঠন কৰি সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াক দীঘলীয়া কৰিছে আৰু এপিএছচিত কেলেংকাৰীৰে বাছনিকৃত হোৱা বিষয়াসকলক ৰক্ষণাবেক্ষণ দিয়াৰ কৌশল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে চলিছে আৰু ৰূপায়িত হৈছে আৰক্ষীৰ তদন্ত আৰু ন্যায়িক আয়োগৰ অনুসন্ধানত এপিএছচিৰ ভয়াবহ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছিল যদিও আজিলৈকে ন্যায়িক আয়োগৰ প্ৰতিবেদন মুখ্যমন্ত্ৰী শৰ্মাই ৰাজহুৱা নকৰিলে বাছনি পৰীক্ষাত হোৱা গুৰুতৰ অনিয়মৰ তথ্য পোহৰলৈ অহাৰ পাছতো চৰকাৰে তেনে অভিযুক্তক চাকৰিৰ পৰা নিলম্বন কৰিয়েই দায়িত্ব সামৰিছে এনে নিলম্বিত বিষয়াৰ শেহতীয়াকৈ চাকৰিত পুনৰ যোগদানৰ পথ মুকলি হৈছে অভিযোগ উঠিছে যে চৰকাৰী অধিবক্তাই আদালতৰ মজিয়াত লোৱা ৰহস্যজনক স্থিতিৰ বাবে এনে ঘটনা ঘটিবলৈ পাইছে